আজি অতি দুখেৰে আমি অনুভৱ কৰিছোঁ যে বৰ্তমান যিটো ইলেকশ্যন আহি আছে এই ইলেকশ্যনৰ সময়ত আজি আমাৰ মানুহবিলাকক পাগল কৰি দিয়া হৈছে বিজেপি চৰকাৰে। আচৰিতকৈ পাগল কৰি দিছে যে এই মাইকী মানুহবিলাকক লৈ এই মাইকী মানুহবিলাকক তেওঁলোকে নিজস্বভাৱে চিন্তাটো কৰিব পাৰিছেনে নাই নাজানো। আজি যে গণতন্ত্ৰ বোলা বস্তুটো যে শেষ কৰি দিছে, আজি ইয়াত চাকৰি বাকৰি যে সম্পূৰ্ণ শেষ কৰি দিছে, এইবিলাকৰ প্ৰতি চিন্তা আছেনে নাই নাজানো। মাত্ৰ 10,000 টকাৰ কাৰণে মাত্ৰ মিছা ফাঁকিদাৰী লাখপতি বনাম বুলি পেলাই লাখপতি বাইদেউ বনাম বুলি কোৱাৰ কাৰণতেই মানুহবিলাক পাগল হৈ গৈছেগৈ। আৰু যাৰ ফলত নেকি তেওঁলোকে নিজৰ সন্তানবিলাক ভৱিষ্যতে কি হ'বগৈ পাৰে এই অসমখনত বা ভাৰতবৰ্ষত, বা নিজস্ব নিৰাপত্তা আছেনে নাই, বা পঢ়া শুনাৰ কি ব্যৱস্থা হ'ব পাৰে, সেই ব্যৱস্থা পৰ্যন্ত কোনো এটা চিন্তা এই মহিলাসকলে বা মাইকী মানুহসকলে বা বাইদেউসকলে আজি তাৰিখত অনুভৱ কৰা নাই। স্কুলবিলাক যে আজি যে প্ৰায় ধ্বংস কৰি পেলাইছে, বন্ধ কৰি পেলাইছে এই বিজেপি চৰকাৰে, সেইবিলাকৰ প্ৰতি কোনো কৰ্ণপাত নাই। আৰু যি কৈছে হিমন্ত বিশ্ব শৰ্মাই যেন কিবা এটা কোৱাৰ লগে লগে যে ইয়াত যে নাচি ফুৰিব, এনেকুৱা এটা গতি লৈছে, যাৰ ফলত নেকি নিজৰ ভৰিত নিজে কোঠাৰ মাৰা এটা অৱস্থা কৰিছে। তেওঁলোকে আজি চিন্তা কৰিবলৈ পৰা তেওঁলোকৰ ক্ষমতাটো কিয় নাইকিয়া হ'ল যে আজি তেওঁলোকে যি বয় বস্তু বাহানি যি দাম বেছি, তাতোকৈ আজি জ্ঞানদায়িনী যিবিলাক ঔষধ পাতিৰ দাম যেনেকুৱা এটা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। আৰু ইয়াতে এটা যে চৰকাৰ আছে, সেই চৰকাৰৰ কোনো ভ্ৰূক্ষেপ নাই। আৰু ভ্ৰূক্ষেপ নাই আমাৰ সেইসকল বাইদেউ, সেইসকল মহিলাসকলৰ কোনো ভ্ৰূক্ষেপ নাই। তেওঁলোকেও তাৰ কোনো এটা প্ৰতিবাদ কৰিব লাগে বুলি কোনো কথা নাই। আৰু কেৱল যেতিয়া হিমন্ত বিশ্বই কিবা এষাৰ কথা ক'ব, তেওঁলোকে নাচি ফুৰিবলৈ এটা ব্যৱস্থা কৰিব। আজি আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা বা এই মোদীয়ে যেতিয়া কৈছিলে 16 মে' তাৰিখে 2014 চনৰ 16 মে' তাৰিখে বিদেশীয়ে তালি টোপোলা বান্ধিব লাগিব, কিন্তু ক'লৈ গ'ল সেইবিলাক বিদেশী। আৰু আজি তাকো বিদেশীবিলাকক স্বদেশী কৰিবৰ কাৰণে আইনখন তেওঁলোকে লাগু কৰা ব্যৱস্থা কৰিলে, যাৰ ফলত নেকি আজি 1,00,000 প্ৰায় 70,000মান বাঙালী মানুহ এই অসমলৈ যে আহিব, সেই পৰ্যন্ত কাৰো কোনো এগৰাকী মাইকী মানুহৰ ভ্ৰূক্ষেপ নাইকিয়া এটা অৱস্থা আমি দেখা পাইছোঁ। অত্যন্ত লাজ লাগিছে যে এই মানুহখিনিয়ে ভৱিষ্যতে অসমখন ক'লৈ নিব, তেওঁলোকৰ জৰিয়তে তেওঁলোকৰ লগত নাচি বাগি গৈ মানে হিমন্তৰ লগত নাচি বাগি গৈ অসমখন ক'লৈ নিব, তাৰ প্ৰতি কোনো এটা এজনীমান মহিলাও আমি ভ্ৰূক্ষেপ দেখা নাই। ইয়াতকৈ আৰু পৰিতাপৰ কথা অসমখনৰ কাৰণে একো নাইকিয়া বুলি আমি অনুভৱ কৰোঁ। সেই আজি আমি দেখিছোঁ যে আমাৰ ইয়াতে আপোনালোকে নিশ্চয় জানে যে ইয়াতে এটা চুগাৰ মিল আছিলে, সেই চুগাৰ মিলটো কেৱল চৰকাৰৰ দুৰ্ভাগ্যজনক চিন্তাৰ কাৰণে সেই চুগাৰ মিলটো ইতিমধ্যে বন্ধ হৈ গ'ল। আপুনি গুৱাহাটীলৈ গ'লে আপোনালোকে দেখিব যে নগাঁও কাগজ মিলটো ইতিমধ্যে ভাঙি খাস্তাং কৰিলে, কোনোবা এটা পাৰ্টি কোনোবা এটা মানে কৰ্পৰেটক বিক্ৰী কৰি দিয়া হ'ল। এনেধৰণকৈ যদি হয় তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি পেলাই চাকৰি বাকৰি ক'ত কৰিব? 1,00,000 চাকৰি দিম বুলি কৈ পেলাই হিমন্ত বিশ্বই আজি তেওঁ আৰু 2টা বছৰ মাত্ৰ বাকী আছে তেওঁ চৰকাৰ যাব, আৰু তাৰ উপৰিও তেওঁলোকে চাকৰি ক্ৰিয়েট কৰিব নোৱাৰিলে। এইবিলাক এটা জ্বলন্ত সমস্যা। এই জ্বলন্ত সমস্যাবিলাকক কেনেকৈ তেওঁলোকে মুখীমুখ কৰিব পাৰিব বা আমাৰ ল'ৰা ছোৱালীবিলাকে এটা সংস্থাপনৰ ব্যৱস্থা পাব, তাৰ কোনো ভ্ৰূক্ষেপ নাই। কিন্তু বিনামূলীয়া চাউল মানে 1500 টকীয়া এই লোভত ঘূৰি ফুৰিছে। আৰু আজিকালি গাঁৱে গাঁৱে দেখিছোঁ যে গাঁৱে তেওঁলোকে মানে 900 টকীয়া বোধহয় ফৰ্ম লৈ পেলাই তেওঁলোকে ঘূৰি ফুৰিছে। আৰু যিখন ফৰ্ম চৰকাৰী ফৰ্ম নহয়, আৰু তাত ক'বলৈ গৈছে যে এইখন ফৰ্ম দিয়া হৈছে, আপোনালোকে পইচা পাব, 1500 টকাকৈ পইচা পাব আৰু বিজেপিক ভোট দিব লাগিব। ইয়াতকৈ নিৰ্লজ্জভাৱে আমাৰ এটা জাতিক নিৰ্লজ্জভাৱে আমাৰ মানুহ কিছুমানক ঘূৰাই ফুৰি পেলাই গোটেই অসমখন ধ্বংসপথলৈ লৈ যাব বিচাৰিছে। সেয়ে আমি আশা কৰিবলৈ বিচাৰিম যে সময় আছে, এই সময়তে বিজেপি চৰকাৰক যদি হটাব পৰা নাযায়, তেতিয়াহ'লে আগন্তুক আৰু কেইবাবছৰমানৰ পিছত তেওঁলোকে যে গণতন্ত্ৰ কিবা শব্দটো আছে, সেই গণতন্ত্ৰ শব্দ নাইকিয়া কৰিব। আৰু যাৰ ফলত নেকি আমি এই অসমত গজগজীয়া মানুহবিলাকে আমাৰ ভাষা সংস্কৃতিবিলাকক হেৰুৱাব লাগিব, সেই প্ৰতি যে সজাগ হওক। আৰু এই মহিলাসকলে তেওঁলোকে সামান্য কথাত আৰু তেওঁলোকে লোভ আৰু ভুল যোৱা কথাত যাতে ভুল নগৈ তেওঁলোকে নিজস্বভাৱে এই চৰকাৰৰ বিৰোধিতা কৰি এটা গণতান্ত্ৰিক চৰকাৰৰ প্ৰতি তেওঁলোকে মন মেলক। তাৰ কাৰণে আজি আমি সচেতন কাম কৰা ব্যক্তিসকলে মিলি পেলাই আমি দেখিছোঁ যে ইয়াৰ আমি কোৱা বাহিৰে যে অন্য একো উপায় নাইকিয়া হৈছে। সেয়ে আমি ক'বলৈ বিচাৰিছোঁ যে
তাৰ আনি পেলাই বাংলাদেশী বিদেশী বাঙালীক ইয়াত সংস্থাপন দিবলৈ ওলাইছে আৰু আমাৰ যিসকল স্থানীয় আমি ইয়াত জন্মভূমি আমি থলগিৰি মানুহৰ এই অৱস্থা নাইকিয়া কৰিব সেইটোৰ প্ৰতি যাতে কৰ্ণপাত হওক সেইটোৰ প্ৰতি যাতে সচেতন হওক হৈ আৰু সজাগভাৱে এই দেশখন বচাবৰ কাৰণে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে আগবাঢ়ি আহক আজি আমি সচেতন ব্যক্তিসকলে তাকে কামনা